মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম। আজি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠটোৰ কিতাপটোৰ পাঠ নম্বৰ 18 আজৰি সময়ৰ ব্যৱহাৰ। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া মেইন ভিডিঅ'লৈ যাওঁ আমি। তোমালোকৰ অনুশীলনৰ প্ৰথমটো প্ৰশ্ন আছিল উত্তৰ লিখা। তাৰ ক নম্বৰটো হৈছে আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম। মানে তোমালোকে পঢ়াৰ ভাগত যদি মানে এনে বহি থকা হয়, সেই বহি থকা সময়ত যিকোনো তোমাৰ ভাল লগা এখন কিতাপৰ নাম লিখিব দিছে। উত্তৰটো হৈছে আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম হৈছে বুঢ়ী আইৰ সাধু। খ নম্বৰ হৈছে তুমি ভাল পোৱা খেলৰ নাম। দুটা খেলৰ নাম লিখিব দিছে। মানে প্ৰতিজনৰে যিকোনো ধৰণৰ ভাল পোৱা খেল থাকেই, যেনেকুৱা ভলীবল, ক্ৰিকেট, লুডু, কেৰম, এনেকুৱা ধৰণৰ খেল আছে। তাৰ ভিতৰত চোৱা মই দুটা নাম লিখি থৈছোঁ, লুডু আৰু কেৰম। গ নম্বৰত কৈছে তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম। ঠিক তেনেকুৱা লিখিব যে মই জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম হ'ল হিমা দাস আৰু তেওঁ খেলা খেলবিধৰ নাম হ'ল দৌৰ। ঘ নম্বৰ হৈছে তুমি জনা এখন শিশু আলোচনীৰ নাম। এইটো হৈছে জোনবাই। জোনাকী লিখিব পাৰা, বাহিও লিখিব পাৰা। অংগ নম্বৰ দিছে তুমি খেলা কিছুমান খেলৰ নাম। তোমালোকে ভাল পোৱা যিকোনো খেলৰ নাম লিখিব দিছে, যেনে লুডু, দবা, ফুটবল আৰু ক্ৰিকেট। প্ৰথম নম্বৰ হৈছে দুবিধ যোগাযোগৰ মাধ্যমৰ নাম লিখা, তেনেকুৱা মোবাইল, ইমেইল, কম্পিউটাৰ, ইণ্টাৰনেট এইবোৰ। এবাৰ 2 নম্বৰ প্ৰশ্ন আছে শুদ্ধ উত্তৰটো টিক চিন দিয়া, মানে সঠিক যিটো উত্তৰ হয় এইটো টিক চিন দিব লাগিব। আজৰি সময়ত কৰা কাম মনত আনন্দ দিয়ে, এইটো সঁচা কথা, কাৰণ মনত এইবোৰ ফূৰ্তিয়ে জগায়। খ নম্বৰটো হৈছে আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি, এইটো সঁচা কথা। আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যদি ঘূৰিব যাওঁ, সেই ঠাইখনৰ প্ৰাকৃতিক দৃশ্য আৰু সেইখন কি ঘটনা আছে আদিবোৰ আমি মানে সেইবোৰ বিষয়ে জানিব পাৰিম। গ নম্বৰত আছে পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি, এইটো সঁচা কথা। পুথিভঁৰালত আমি কি কৰিব পাৰিম? পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি, মিছা কথা, কাৰণ পুথিভঁৰালৰ পৰা কিতাপ আমি ঘৰত আনি পঢ়িব পাৰোঁ। গতিকে এইটো মানে কি হয়, ভুল হয়। এবাৰ 3 নম্বৰ প্ৰশ্ন দিছে খালী ঠাইবোৰ কৰা। তাৰ ক নম্বৰ মানে সময় হৈছে ঢেৰ ধন, এইটো অমূল্য। ল লগত ইয়কাৰ হ'ব, এইটো এনেকুৱা হ'ব। অমূল্য ধন লিখিবা। খ নম্বৰত হৈছে সময়বোৰত অবাবত ঢেজ কৰিব নালাগে, এইটো হৈছে খৰচ বা নষ্ট কৰিব নালাগে, লিখিবা। গ নম্বৰ হৈছে বাতৰি কাকত পঢ়ি বহুত ঢেৰ জানিব পাৰি, এইটো হৈছে কথা জানিব পাৰি, সঁচা কথা। মানে বাতৰি কাকত পঢ়ি আমি বহুত কথা জানিব পাৰোঁ। খ নম্বৰ হৈছে নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছতে যি সময় পোৱা যায় সেয়া হ'ল আজৰি সময়। মানে তোমালোকৰ নিজৰ যিখিনি গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া কাম, সেইখিনিৰ উপৰি আজৰি সময়ত মানে জিৰাবৰ সময়ত যিখিনি কৰি ভাল পোৱা কাম, সেইখিনি সময়ত তোমালোকে কি বুলি কোৱা হয়? আজৰি সময় বুলি কোৱা হয়। এবাৰ 4 নম্বৰ প্ৰশ্ন দিছে বাতৰি কাকত, আলোচনী আদি পঢ়িলে কি কি লাভ হয়? উত্তৰটো হৈছে বহুত নজনা কথা জানিব পাৰি, দেশৰ খবৰো এইবোৰ খবৰ বাৰ্তা আমি জানিব পাৰোঁ। 5 নম্বৰটোত আছে দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটালৈ দুটাকৈ বাক্য লিখিব দিছে, যেনেকুৱা আছে মানে খেল ধেমালিৰ ওপৰত দুটা বাক্য লিখিবা। তাৰে ক নম্বৰটো দিছে যে আমি সকলো খেল ধেমালি কৰি ভাল পাওঁ, এইটো সঁচা কথা। খেল ধেমালি কৰিলে স্বাস্থ্য ভাল হয়, খেল ধেমালি কৰিলে মনো ভাল থাকে, খেল ধেমালিৰ জৰিয়তে আমি ইজনে আনজনৰ লগত চা চিনাকি হ'ব পাৰোঁ, খেল ধেমালিৰ জৰিয়তে আমি মানে ভৱিষ্যতে ডাঙৰ মানুহ হৈ পইচা উপাৰ্জন কৰিব পাৰোঁ, এনেকুৱা মানে বহুত লিখিব পাৰা। এবাৰ খ নম্বৰ আছে বাতৰি কাকত। বাতৰি কাকতৰ জৰিয়তে কি কৰিব পাৰা? এতিয়া চোৱা, ক নম্বৰ হৈছে বাতৰি কাকত পঢ়িলে বহুত নজনা কথা জানিব পাৰি, সঁচা কথা এইটো। খ নম্বৰ হৈছে ৰতনৰ ককাকে বাতৰি কাকত পঢ়ি আছে, মানে বাতৰি কাকতৰ বিষয়ে এটাকৈ বাক্য লিখিব বা দুটাকৈ বাক্য লিখি দিছে। গ নম্বৰত কৈছে ৰেডিঅ', তো ৰেডিঅ'ৰ বিষয়ে দুটা বাক্য লিখিব দিছে। ৰামৰ ককাকে ৰেডিঅ'ত নিউজ শুনি আছে, এইটো এটা লিখিলা। খ নম্বৰ ৰেডিঅ'ত গান, নিউজ, শিশু নাটক আদি বিভিন্ন ধৰণৰ তথ্য বা শুনিব পাৰোঁ। ঘ নম্বৰটো হৈছে মোবাইল ফোন, মোবাইল ফোনৰ বিষয়ে দুটা বাক্য লিখিব লাগিব। তাৰ ক নম্বৰটো চোৱা, কৈছে আজিকালি সকলোৱে মোবাইল ফোনতে সকলো কাম কৰে, এইটো শুদ্ধ। খ নম্বৰ হৈছে সৰু ল'ৰা ছোৱালী মোবাইল ফোনতে গেম খেলিব নালাগে, এইটো সঁচা কথা। তাৰপিছত চোৱা, তো মানে আজি তোমালোকৰ ভিডিঅ' এইখিনিলৈকে।
আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ মানে ভালে লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে গতিকে আকৌ এবাৰ কৈছোঁ লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক আৰু মানে তোমালোকৰ যিকোনো বিষয়ৰ প্ৰশ্ন উত্তৰসমূহ এইটো চেনেলৰ জৰিয়তে যাতে পাব পাৰা